সকলোকে স্বাগতম জনালো যিসকল হাই সেকেন্ডাৰী ষ্টুডেন্ট আছে আগন্তুক দিনত মানে তোমালোকে এইচএস লেভেলৰ এক্সাম দিবলৈ গৈ আছে ক্লাছ 12ৰ আৰু এক্সামলৈ এতিয়া যেহেতু 2-3 মাহ সময় আছে এইকেইদিনত ফিজিক্স সাবজেক্টটো কিদৰে পঢ়িব লাগে মোক বহুতে সুধি আছিলে আৰু গতিকে ফিজিক্স সাবজেক্টৰ কমপ্লিট এটা গাইডেন্স মই তোমালোকৰ বাবে লৈ আহিছো কোনটো চেপ্টাৰত বেছি ইম্পৰ্টেন্স দিব লাগে আমি গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম মোৰ নাম হল সুজিত কুমাৰ নাথ মই নিজেও এইচএছত 94% মাৰ্কস পাবলৈ সক্ষম হৈছিলো আৰু গোটেইকেইটা সাবজেক্টতে ভাল মাৰ্কস পাইছিলো তাৰ উপৰি ফাৰ্ষ্ট এটেম্পটতে জেডব্লিউ ক্ৰেক কৰিছিলো দ্যাটছ হোৱাই মই এইবিলাক ভিডিঅ' তোমালোকৰ বাবে বনাই থাকো মই সিলেবাসটো লৈ আহিছো আৰু প্ৰত্যেকটো বস্তু প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিমান প্ৰশ্ন আহে কিমান নম্বৰ আহে গোটেইখিনি লৈ আহিছো মই সাইডত লগাই দিম কাৰবাক লাগিলে এই ভিডিঅ'টো ৰখাই তোমালোকে লিখিও ল'ব পাৰিবা ঠিক আছে এইচএসসি ৱেবছাইটত তোমালোকে পাই যাবা তাৰ পিছতে মই যদি চাও ইলেক্ট্ৰোস্ট্যাটিক ঠিক আছে প্ৰত্যেকটোৰ পৰা মই চাম ইলেক্ট্ৰোস্ট্যাটিক কারেন্ট ইলেক্ট্ৰিসিটি ম্যাগনেটিক ইফেক্ট ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন এন্ড এসি ইএম ওয়েভস অপটিক্সৰ পৰা তাৰপিছত ডিউৱেল নেচাৰ এটমছ এণ্ড নিউক্লিয়াৰ আৰু ইলেক্ট্ৰনিক ডিভাইচ প্ৰত্যেকটোৰ পৰা বেলেগ ধৰণৰ প্ৰশ্ন আহে এতিয়া চাও আহা আমি প্ৰথম এইখিনি বস্তু চাই লওঁ কোৰ পৰা কিমান আহে তাৰপিছত কেনেকৈ আমি পঢ়িম আৰু কোনটো আমি বেছি প্ৰায়োৰিটি দিম ঠিক আছে এতিয়া যদি মই এই সিলেবাসটোত চাও প্ৰথম কথা আটাইতকৈ ইজি চেপ্টাৰ কোনবিলাক আমি যিখিনি ইজিলি কৰিব পাৰিম মানে একদম লাষ্টৰ ইউনিটটো যদি চোৱা ইলেক্ট্ৰনিক ডিভাইচ সেমিকন্ডাক্টৰ আছে মেটেৰিয়েল তাতে তোমাৰ 7 নম্বৰ আহে সেই 7 নম্বৰ কিন্তু হেৰালে নহব সেই 7 নম্বৰ ইমানো টান নহয় গতিকে সেই 7 নম্বৰৰ কাৰণে তোমালোকে 2 দিনত খতম কৰিব পাৰিবা হিমানে কৈছো ঠিক আছে এই 7 নম্বৰৰ কাৰণে তোমালোকে 2 দিনত আৰামছে খতম কৰি দিব পাৰিবা পঢ়ি পেলাই পঢ়া তাৰ পৰা নোটছ বনোৱা আৰামছে হৈ যাব তাৰ বাহিৰে একো নাই চেপ্টাৰটো পঢ়া তাৰ পৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি চোৱা নোটছ বনোৱা আমাৰ ম্যাথছ এণ্ড ফিজিক্স এপত ফিজিক্সৰ হ্যান্ড ৰিটেন নোটছ আছে ঠিক আছে আকাশ ছাৰে বনাইছিলে নিজে আকাশ ছাৰেও বহুত ভাল মাৰ্কস পাইছিলে ফিজিক্সত তেওঁ 94% পাইছিলে এইচএছত তেওঁ এনআইটি সিলচত এতিয়া ষ্টুডেন্ট হয় তো তুমি সেই 7 নম্বৰটো তাৰ পৰা ধুনীয়াকৈ লিখি ল'ব পাৰিবা ম্যাথছ এণ্ড ফিজিক্স এপ ডাউনলোড কৰিবা তাতে ক্লাছ 12 বুলি সাৰ্চ কৰিবা ধুনীয়াকৈ নোটছটো পাই যাবা 7 নম্বৰ ইলেক্ট্ৰনিক ডিভাইস আমি 7 নম্বৰ কি কৰিম ধুনীয়াকৈ প্ৰথম চেপ্টাৰটো পঢ়ি ললো ৰেফাৰেন্সৰ পৰাই হক চোৱা কেনেকৈ পঢ়িবা কিতাপখনত চালা এনসিআৰটিত কি টপিক আছে সেই টপিক এটা ৰেফাৰেন্স বুকখনত চোৱা তাৰ পিছত সেই ৰেফাৰেন্স বুকখনত চাই পেলাই ধুনীয়াকৈ বুজি লৈ হ্যান্ড ৰিটেন নোটছটো চোৱা হ্যান্ড ৰিটেন নোটছটোৰ পৰা নিজে লিখি লোৱা তাৰ পিছত কি কৰিবা কোৱেশ্চন এনসাৰ প্ৰেক্টিস কৰ পৰা কৰিবা প্ৰথম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা কৰিবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কাৰবাৰ তাত নাই যদি মই আমাৰ এপত উপলব্ধ কৰাম অতি সোনকালে আমাৰ এপত ফ্ৰী মেটেৰিয়েলছত গলে এইচএছৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ধুনীয়াকৈ মই উপলব্ধ কৰাই দিম তাতে 5 বছৰ মানৰ কোৱেশ্চন তোমালোকে চাই লবা ঠিক আছে হেখিনি প্ৰেক্টিস কৰা তাৰ পিছত এটমছ এণ্ড নিউক্লিয়াৰ এটো ইমান টান চেপ্টাৰ নহয় ঠিক আছে এইকেইটা মানে সহজ এটো 2-3 দিনত খতম হৈ যাব তো এটো মই যেনেকৈ প্ৰসেস কলো তেনেকৈ ইমান বেছি ইয়াত ম্যাথছ ইমান বেছি টান নহয় তো কৰিব পাৰিবা এটো 6 নম্বৰ 7 6 13 ধুনীয়াকৈ হৈ যাব এই দুটা ঠিক আছে মই সহজৰ পৰা গৈ আছো তো এসপ্তাহত টাৰ্গেট কৰা এই দুটা চেপ্টাৰ খতম একদম পুৰা 13 মাৰ্কস ৰেডি আছে তোমাৰ ওচৰত ধৰা তাৰ পিছত আমি যদি আৰু অকমান ওপৰত যাওঁ অপটিক্স ডিউৱেল নেচাৰটো ধৰা কিছুমানৰ টান লাগে তো অপটিক্সটোত যদি মই যাওঁ নেক্সট অপটিক্সত দুটা চেপ্টাৰ আছে এটা হল ৰে অপটিক্স এটা হল ৱেভ অপটিক্স 9 আৰু 10 ইয়াৰ পৰা ম্যাক্সিমাম নম্বৰ আহে 14 ঠিক আছে তো ওপৰৰ চেপ্টাৰ কেটাতকেও ইয়াত পাৰ বেছি নম্বৰ আহে তো এই ৰে অপটিক্স আৰু ৱেভ অপটিক্স নে খতম কৰিব লাগিব আমি ইয়াৰ পৰা নিউমাৰিকেলো আহে ডেৰিভেশনো আহে সব আহে টাইম লাগিব এই চেপ্টাৰটো 2 সপ্তাহ মান তোমালোকৰ কিন্তু লাগি যাব দুইটা চেপ্টাৰ ভালকে বুজি লোৱা ভালকে কোৱেশ্চন এনসাৰ কৰিবলৈ চাই লোৱা কব পৰা ভিডিও এনসিআৰটি জি টপিক আছে হেকেটাই গৈ তুমি ৰেফাৰেন্সৰ পৰা চোৱা এনসিআৰটি এক্সাৰসাইজত যিকেটা এক্সাম্পল আছে হেকেটা তুমি নিজে প্ৰেক্টিস কৰা লাগিলে সলিউশন চাই লোৱা ইউটিউবত চাই লোৱা যতে চাই লোৱা ঠিক আছে তো হেখিনি তেনেকৈ চোৱা পিৱাইকিউ চোৱা তাৰপিছত আমাৰ নোটছ খিনি পৰা নোটছ বনোৱা ঠিক আছে এই চেপ্টাৰটো তোমালোকে তেনেকৈ কমপ্লিট সিৰিয়ালি মই আহি আছো তাৰ পিছত ইলেক্ট্ৰোম্যাগনেটিক ওয়েভছ এটো চেপ্টাৰ 3 নম্বৰ আহে সৰু চেপ্টাৰ হয় এটো তোমালোকে কমপ্লিট কৰি থৈ দিবা 3-4 দিনত এটো সেম টেকনিকত কমপ্লিট হ'ব তাৰ পিছত আহিব ডিউৱেল নেচাৰ 5 নম্বৰৰ কাৰণে এটো এটা হয় ডিউৱেল নেচাৰ অফ ৰেডিয়েশন এসপ্তাহ লাগিব এটো চেপ্টাৰ 3 দিন 4 দিন পঢ়িবা তাৰ পিছত ধুনীয়াকৈ কোৱেশ্চন এনসাৰ কৰা যেনেকৈ মই কৈছো তো এইখিনি পাৰ্ট মানে ইউনিট 5 পৰা 9 লৈকে কিমান নম্বৰ আহিল তোমাৰ 3 14 17 5 22 22 13 35 70 মাৰ্কসৰ ভিতৰত 35 কমপ্লিট হৈ যাব এক মাহত এক মাহ ডেৰ মাহ
টাৰ্গেট আমি তেনেকৈ কৰিব লাগিব, ঠিক আছে। এইখিনি ইমান টান বস্তু নহয়। তো মেক্সিমাম ধৰিছোঁ 1.5 মাহ আমাৰ এইখিনি খতম, আৰু 1.5 মাহ থাকিল। নেক্সট 1.5 মাহত আমি বাকীখিনি কৰিম। তো কেনেকৈ কৰিম? বাকীখিনি কিন্তু আমি ফাৰ্ষ্টৰ পৰা কৰি আহিব লাগিব, কাৰণ এটা নাজানিলে এটা নোৱাৰিবা। তো প্ৰথম ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেঞ্চ, তো এই দুটাৰ পৰা 9 নম্বৰ আহিব। তো প্ৰথম সেই দুটা চেপ্টাৰ কৰিলা। তাৰপিছত কাৰেণ্ট ইলেক্ট্ৰিচিটি কৰিলা, এটাৰ পৰাই 8 নম্বৰ আহে। তাৰপিছত মেগনেটিজম পাৰ্টটো কৰিলা 9 নম্বৰৰ কাৰণে। তাৰপিছত ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন আৰু AC কাৰেণ্ট যোনটো হয়, এই দুটা কৰিলা। তো এই গোটেইকেইটাৰ পৰা 35 আহিব। এইখিনি কিন্তু অকণমান ধুনীয়াকৈ বুজিব লাগিব। এইখিনি পঢ়াৰ অলপমান আমি টাইম দিব লাগিব এইখিনিত, এইখিনিত আমি কেনেকৈ এই যিকেইটা চেপ্টাৰ মই ক'লোঁ এতিয়া নেক্সট 1.5 মাহত, ইলেক্ট্ৰষ্টেটিকৰ পৰা আদি কৰি মেগনেটিকলৈকে, এইখিনি ফাৰ্ষ্ট তুমি NCERT টপিককেইটা ধুনীয়াকৈ চোৱা। সেই টপিককেইটা ৰেফাৰেঞ্চত পঢ়া বা সেই টপিককেইটা তুমি ইউটিউবত চাই পঢ়া, ঠিক আছে। তাৰপিছত সেইকেইটা তুমি কি কৰিবা, বুজি ল'লা, নোটছ বনালা, আমাৰ নোটছখিনিও চোৱা, নোটছ বনালা, ডেৰাইভেশ্যন কৰিলা। তাৰপিছত সহজ কিছুমান প্ৰেক্টিছ কৰা কুৱেশ্যন ৰেফাৰেঞ্চৰ। তাৰপিছত NCERT যিখিনি MCQ আছে বা নিউমাৰিকেল আছে, এক্সাৰচাইজৰ কুৱেশ্যন, এক্সাম্পল, সেইখিনি প্ৰেক্টিছ কৰিলা, ঠিক আছে। সেইখিনি কৰাৰ পিছত হৈ গ'ল। তাৰপিছত তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চোৱা, এই চেপ্টাৰকেইটাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, তো সেইখিনি তুমি প্ৰেক্টিছ কৰা। তো তেনেকৈ তোমাৰ এই চেপ্টাৰকেইটাও কমপ্লিট হৈ যাব। তো তেনেকৈ আমি প্ৰপাৰ গাইড, এটা ডিটেইলড এনালাইচিছ লৈ আমি আগবাঢ়িব লাগিব যে কোনটো চেপ্টাৰ আমি আগত প্ৰায়ৰিটি দিম। মই যিকেইটা সহজ ক'লোঁ সেইকেইটা আগত কমপ্লিট কৰি থৈ দিয়ে, কাৰণ আমি সদায় সহজবিলাক সোনকালে কমপ্লিট কৰি থৈ দিব লাগে, টানবিলাক পিছত আমি ধুনীয়াকৈ শেষ কৰিব পাৰিম তেতিয়া। আৰু তোমালোকে বৰ্ড লেভেলৰ কুৱেশ্যন বিচাৰিব লাগিব, ঠিক আছে। কাৰণ চোৱা, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনতো আমাৰ অসম বৰ্ডৰ কেইটা কুৱেশ্যন পাবা 5 বছৰত, ঠিক আছে। বেছিটো কুৱেশ্যন নোপোৱা, তাতকৈ বেলেগো আহিব পাৰে। তো বৰ্ড লেভেলৰ কুৱেশ্যন তোমালোকে কৰিব লাগিব। ক'ত পাবা? আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশ্যনতে ক্লাছ 12ৰ বাবে ফিজিক্সৰ আৰু মেথছৰ আছে চাগে, ঠিক আছে, মই চাব লাগিব। তো তাতে তোমালোকে ইণ্ডিয়াৰ যিমানবিলাক বৰ্ড এক্সাম হয়, CBSE হওক, চেবা হওক, আৰু আমাৰ ইণ্ডিয়াৰ যিমান ষ্টেট আছে, বিহাৰ বৰ্ড, দিল্লী বৰ্ড, মুম্বাই বৰ্ড, তো প্ৰত্যেকখন বৰ্ডৰে কুৱেশ্যন পাবা ফিজিক্সৰ। চেপ্টাৰ ৱাইজ আছে ধুনীয়াকৈ, এটা চেপ্টাৰ পঢ়িলা, সেই বৰ্ড লেভেলৰ প্ৰত্যেকখন বৰ্ডৰে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি চোৱা, ঠিক আছে। সেইটো বৰ্ড লেভেল কুৱেশ্যন হয়। তো তেনেকৈ তুমি প্ৰেক্টিছ কৰি তুমি গম পাবা কেনেকুৱা প্ৰশ্ন আহে। ডিৰাইভেশ্যন চাবা, ডিৰাইভেশ্যন এৰি নিদিবাই, ডিৰাইভেশ্যন চাবা। থিয়ৰী বুজিবা ধুনীয়াকৈ, থিয়ৰীৰ পৰাও কুৱেশ্যন আহে বহুত। নিউমাৰিকেল কৰিব লাগিব আমি, তো সেইখিনিও কৰিব লাগিব ধুনীয়াকৈ। তো তেনেকৈ প্ৰপাৰ এটা শ্বেডিউল বনাই আগবাঢ়া। মই শ্বেডিউল বনাই নিদিওঁ, তুমি নিজে ভাবা, ঠিক আছে, যে এইটো চেপ্টাৰ আমি ইমান দিনত খতম কৰিম। আমাৰ ওচৰত 3 মাহ আছে, এইটো চেপ্টাৰ ইমান দিন, এইটো চেপ্টাৰ ইমান দিন, মোৰ ইমান সময় আছে, ঠিক আছে। তো কাৰোবাৰ হয়তো আগতে কিছুমান বস্তু পঢ়িয়ে থোৱা আছে, তেতিয়া তোমালোকৰ আৰু লাভ, যিখিনি বাকী আছে সেইখিনি কমপ্লিট কৰি লোৱা। চোৱা, যিখিনি হৈ গ'ল সেইখিনি এতিয়া আকৌ চাব নালাগে, যিখিনি বাকী আছে সেইখিনি কমপ্লিট কৰা, তাৰপিছত আকৌ এবাৰ ৰিভিজন কৰিব পাৰিবা গোটেইখিনি ধুনীয়াকৈ। তো তেনেকৈ তোমালোকে আগবাঢ়া, চবৰে ভাল হ'ব। মই তোমালোকৰ লগত আছোঁ। যেনেকুৱা গাইডেঞ্চ লাগে মোক কমেণ্ট কৰিবা, মই তোমালোকৰ বাবে এটা ভিডিঅ' লৈ আহিম।